নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা এডিআৰই আছাম পুলিচৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে বি.আৰ. আম্বেদকাৰৰ সমাধিস্থলৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি চৈত্যভূমি। মনত ৰাখিব বি.আৰ. আম্বেদকাৰৰ সমাধিস্থলৰ নাম হৈছে চৈত্যভূমি। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ কোন চনত স্থাপন কৰা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1861 চনত। মনত ৰাখিব ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ 1861 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো যন্ত্ৰই অতি উচ্চ উষ্ণতা জুখিব পাৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ পাইৰমিটাৰ। মনত ৰাখিব তলত উল্লেখিত এই চাৰিওটাৰ ভিতৰত পাইৰমিটাৰে অতি উচ্চ উষ্ণতা জুখিব পাৰে। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি দৈনিক বাতৰি। মনত ৰাখিব প্ৰথম অসমীয়া দৈনিক বাতৰিখনৰ নাম হৈছে দৈনিক বাতৰি। নেক্সট কুৱেশ্যনটিত আছে কোনগৰাকী অসমীয়া নুৰজাহান বুলি জনা যায়? কোনগৰাকীক অসমীয়া নুৰজাহান বুলি জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ফুলেশ্বৰী। মনত ৰাখিব ফুলেশ্বৰীক অসমীয়া নুৰজাহান বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখন কোনজন ৰজাৰ দিনত প্ৰস্তুত কৰা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি শিৱসিংহ। মনত ৰাখিব হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখন শিৱসিংহৰ দিনত প্ৰস্তুত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ জাতীয় প্ৰতীকত কিমানবিধ জন্তু চিত্ৰ দেখা পোৱা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 4টা। মনত ৰাখিব ভাৰতীয় জাতীয় প্ৰতীকত 4টা জন্তু চিত্ৰ আছে। নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্যক ভাৰতৰ ব্ৰেড বাস্কেট বুলি জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি পাঞ্জাৱক। মনত ৰাখিব পাঞ্জাৱক ব্ৰেড বাস্কেট বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে উপাধি বিলুপ্ত সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত পৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 18 নং অনুচ্ছেদত। মনত ৰাখিব উপাধি বিলুপ্ত সংবিধানৰ 18 নং অনুচ্ছেদৰ অধীনত পৰে। নেক্সট কুৱেশ্যনটিত আছে তলত উল্লেখিত কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি দৰ্শন। মনত ৰাখিব তলত উল্লেখিত দৰ্শন বিভাগত নোবেল বঁটা দিয়া নহয়। বাকী তিনিওটা সাহিত্য পদাৰ্থ বিজ্ঞান আৰু মেডিচিন এই তিনিওটা বিভাগতে নোবেল বঁটা প্ৰদান কৰা হয়, কিন্তু দৰ্শনত নোবেল বঁটা প্ৰদান কৰা নহয়। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে তলত দিয়া কোনজন ব্যক্তি হালদিঘাটৰ ৰণৰ সৈতে সম্পৰ্কিত বা জড়িত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি মহাৰাণা প্ৰতাপ। মনত ৰাখিব মহাৰাণা প্ৰতাপে হালদিঘাটৰ যুদ্ধৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটিত আছে উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটোক কি বোলা হয়? অৰ্থাৎ উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটোক কি বোলে?
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ডেনড্ৰক্ৰনলজি মনত ৰাখিব উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটোক ডেনড্ৰক্ৰনলজি বুলি জনা যায় বা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যাৰ ৰাজ্য কোনখন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ছিকিম মনত ৰাখিব ভাৰতৰ সৰ্বনিম্ন জনসংখ্যাৰ ৰাজ্য হৈছে ছিকিম নেক্সট কোৱেশ্চনটিত আছে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি বেংগালুৰু মনত ৰাখিব ইছৰোৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে বায়ুমণ্ডলৰ কোনটো স্তৰত বিমান উৰি যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ট্ৰেপস্ফিয়াৰ মনত ৰাখিব বায়ুমণ্ডলৰ ট্ৰেপস্ফিয়াৰ স্তৰটোত বিমান উৰে নেক্সট কোৱেশ্চনটিত আছে জয় জোৱান জয় কিষাণ জয় বিজ্ঞান শ্লোকটো কোনে দিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি লাল বাহাদুৰ শাস্ত্ৰী মনত ৰাখিব জয় জোৱান জয় কিষাণ জয় বিজ্ঞান এই শ্লোকটো লাল বাহাদুৰ শাস্ত্ৰীয়ে দিছিল নেক্সট কোৱেশ্চনটিত আছে নিউজিলেণ্ডৰ ৰাজধানী কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ৱেলিংটন মনত ৰাখিব নিউজিলেণ্ডৰ ৰাজধানী হৈছে ৱেলিংটন নেক্সট কোৱেশ্চনটিত আছে মানুহৰ আদিম সভ্যতাত প্ৰথম খৰচীয়া জন্তু কি আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি কুকুৰ মনত ৰাখিব মানুহৰ আদিম সভ্যতাত প্ৰথম খৰচীয়া জন্তু আছিল কুকুৰ নেক্সট কোৱেশ্চনটিত আছে কোনটো ভাষা অষ্টম অনুসূচীৰ অন্তৰ্গত নহয় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি বাংলা মনত ৰাখিব বাংলা ভাষাটো অষ্টম অনুসূচীৰ অন্তৰ্গত নহয় নেক্সট কোৱেশ্চনটিত আছে G20 কেতিয়া গঠন কৰা হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1999 চনত মনত ৰাখিব G20 1999 চনত গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে মাকাম কিতাপখন কোনে লিখিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ৰীতা চৌধুৰীক মনত ৰাখিব মাকাম কিতাপখন ৰীতা চৌধুৰীয়ে লিখিছিল নেক্সট কোৱেশ্চনটিত আছে আহোম শাসন কালত কাক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে বেছি পৰিচিত আছিল আহোম শাসন কালত কোনজন অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে বেছি পৰিচিত আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি মমাই তামুলী বৰবৰুৱা মনত ৰাখিব মমাই তামুলী বৰবৰুৱা আহোম শাসন কালত এজন অৰ্থনীতিবিদ আৰু সংস্কাৰক হিচাপে বেছি পৰিচিত আছিল